কংগ্ৰেছৰ সভাত আহি মনে মনে বিজেপিক ভোট দিব নেকি? লক্ষীপুৰত কংগ্ৰেছৰ সভাত অখিল গগৈৰ প্ৰশ্ন সংখ্যালঘু জনতা। ধুবুৰী লোকসভা সমষ্টিত সন্মিলিত বিৰোধীৰ প্ৰাৰ্থীৰ হকে জোৰদাৰ প্ৰচাৰ চলাইছে অখিল গগৈয়ে। অখিল গগৈক উষ্ম আদৰণি লক্ষীপুৰ মণ্ডল কংগ্ৰেছৰ। আৰু এই সভাতেই অখিল গগৈৰ কটাক্ষ বিজেপিৰ প্ৰতি। বিজেপি আৰু সাম্প্ৰদায়িক AIDF-ক 2024 চনৰ লোকসভা নিৰ্বাচনত কোনোপধ্যে ভোট দিয়া নহ'ব। আমি বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াই যিজন পাৰ্টিক ইয়াতে আমন্ত্ৰণ কৰি আনিছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক সকলোৱে ঐক্যবদ্ধভাৱে ভোটদান কৰিবৰ কাৰণে আজি সিদ্ধান্ত কৰিছে। কংগ্ৰেছে 20 বাৰ, বিজেপিয়ে 16 বাৰ জেল দিছে অখিল গগৈ। তথাপিও কংগ্ৰেছৰ হৈ জোৰদাৰ প্ৰচাৰ অখিল গগৈৰ কিয়? একদম গোটেই অসমৰ মানুহৰ হৈ দমদমাই হিমন্ত বিশ্ব শৰ্মাক দম দিব পৰা মানুহটো কি নহয়। কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলোৱা অখিল গগৈৰ বিৰুদ্ধে 165টা গোচৰ আছে থানাই থানাই। অখিল গগৈয়ে আৰু ক'লে RSS বিজেপিৰ গোপন এজেণ্ডা 2025-ত, যাৰ বাবে সংখ্যালঘু জনতাৰ সমৰ্থন লাগে এতিয়া অখিল গগৈৰ। গোটেই ভাৰততে চৰ্চা চলিছে যে যদিহে এইবাৰ বিজেপি আকৌ জিকে, তেতিয়াহ'লে 2025-ত বিজেপি আৰু RSSে ভাৰতক হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰিব, ভাৰতৰ সংবিধানখন বদলাই পেলাব, ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ব্যৱস্থাটো বদলি কৰি পেলাব আৰু ভাৰতক ধৰ্মনিৰপেক্ষ দেশৰ পৰিৱৰ্তে এইখনক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰিব। অখিল গগৈৰ ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো টাৰ্গেট অখিল গগৈৰ। বৰপেটালৈ যাওঁ, মোৰ এনেকুৱা লাগে যেন মই অসমত থকা নাই। কোনে কৈছিলে? তাৰমানে তেওঁ কৈছিলে যে মোৰ এনেকুৱা লাগে যে ধুবুৰীলৈ, বৰপেটালৈ আৰু গোৱালপাৰলৈ আহিলে মোৰ এনেকুৱা লাগে যে এই ঠাইকেইখন বাংলাদেশেই হৈ গ'ল। কৈছিলেনে? তাৰমানে আপোনালোকৰ সকলোকে বাংলাদেশী বুলি কৈছেনে নাই? এইবাৰ বিধানসভা অধিৱেশন হওঁতে হিমন্ত বিশ্ব শৰ্মাই বিৰাট ডাঙৰ ডাঙৰ ডাইলগ মাৰি আছে। ডাইলগ মাৰি কৈছে যে এইবাৰৰ পৰা অসমত আমি তন্ত্ৰ মন্ত্ৰ নাইকিয়া কৰা আইন আনিছোঁ, তন্ত্ৰ মন্ত্ৰ নাইকিয়া কৰি। মই হিমন্ত বিশ্ব শৰ্মাক ক'লোঁ যে আপোনাৰ হাতখন দেখুৱাওকচোন, আপোনাৰ হাতৰ যে ইয়াৰ পৰা ইয়ালৈকে ৰঙা সূতা আছে, এইবোৰ তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত বস্তু হয়নে নহয়? আপুনি যে তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত মানুহবিলাকক জেল দিম বুলি কৈছে, প্ৰথমটো জেলটো আপুনিয়ে খাব লাগিব। 2026-ত AIDF মুক্ত অসমৰ শ্লোগান অখিল গগৈৰ। নিৰ্বাচনী সভাত ভাষণ দি এনেকৈয়ে এতিয়া সন্মিলিত বিৰোধীৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অভিনৱত্ব অনাৰ চেষ্টা অখিল গগৈৰ। লক্ষীপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট DY 365।